লোকসভা নিৰ্বাচনৰ যুঁজ সামৰি এবাৰ ৰাজ্যিক বিজেপি সাজু হৈছে ৰাজ্যসভাৰ উপনিৰ্বাচন 5 বিধানসভা সমষ্টিৰ উপনিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ কাৰণে এই তিনিটা নিৰ্বাচনৰ কাৰণে ৰাজ্যিক বিজেপিৰ ৰণনীতি কি হ'ব তাৰ কাৰণে সোমবাৰে নিৰ্বাচন সমিতিৰ বিশেষ বৈঠকৰ আহ্বান কৰা হৈছে বিধানসভাৰ উপনিৰ্বাচনত 5খন আসনতে জয়ৰ সোৱাদ লাগে বিজেপি মিত্ৰজোঁটক সন্তুলন বৰ্তাই ৰাজ্যসভালৈ প্ৰেৰণ কৰিব প্ৰতিনিধি 26ৰ পূৰ্বে পঞ্চায়তত চমক দিব খুজিছে বিজেপিয়ে তিনি নিৰ্বাচনক লৈ সোমবাৰে কইনাধৰাত ৰাজ্যিক নিৰ্বাচন সমিতিৰ বৈঠক সমাগত যি উপনিৰ্বাচন ৰাজ্যসভা নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন তাৰ বাবে ইতিমধ্যে দলে বিভিন্ন স্তৰত পূৰ্ণগতিত প্ৰস্তুতি চলাইছে কাইলৈ আমাৰ প্ৰথমখন আমাৰ নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব কাইলৈ 10 বজাত আৰু এই বৈঠকত আমাৰ ৰাজ্যসভাৰ সাংসদকে আৰম্ভ কৰি উপনিৰ্বাচন আৰু অন্যান্য বাকি নিৰ্বাচন কেন্দ্ৰিক যিবিলাক বিষয় এই বিষয়বিলাকৰ ওপৰত কাইলৈ আমি আলোচনা কৰিম প্ৰাৰ্থী তালিকা যদিও দিল্লীৰ পৰা প্ৰকাশ পাব তথাপিও ৰাজ্যিক বিজেপিত ৰাজ্যসভাৰ দুখন আসনৰ বাবে হ'বলগীয়া উপনিৰ্বাচনক কেন্দ্ৰ কৰি চলিছে ব্যাপক চৰ্চা সূত্ৰ অনুসৰি লোকসভা নিৰ্বাচনত টিকট বঞ্চিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে প্ৰাৰ্থিত্ব পোৱাৰ পূৰ্ণ সম্ভাৱনা আনখন আসনৰ বাবেও কোন হ'ব প্ৰাৰ্থী তাক লৈ ৰাজ্যিক বিজেপিত চলিছে বিশেষ চৰ্চা সূত্ৰ অনুসৰি আসনখনৰ বাবে চৰ্চাত আছে তিনিজনৰ নাম ৰাজ্যসভাৰ প্ৰাৰ্থিত্বৰ দৌৰত আছে প্ৰাক্তন সাংসদ ৰাজদীপ ৰয় এই চৰ্চাত আছে প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাসৰ নামো পৰিমল শুক্লবৈদ্যই মন্ত্ৰিত্ব এৰি দিল্লীলৈ যোৱাৰ পিছত বৰাকৰ পৰা বিজেপিয়ে ৰাজ্যসভালৈ প্ৰতিনিধি প্ৰেৰণ কৰি সন্তুলন ৰক্ষাৰ চেষ্টা চলাব বুলি চলিছে ব্যাপক চৰ্চা ইফালে নাম আছে যোৰহাটৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ লোকসভা নিৰ্বাচনত পৰাজিত হলেও আহোমৰ প্ৰতিনিধি হিচাপে পুনৰ কপাল খুলিব পাৰে তপন কুমাৰ গগৈ ৰাজ্যসভাৰ সমান্তৰালকৈ 5 বিধানসভা সমষ্টিত হ'বলগীয়া উপনিৰ্বাচনৰ বাবেও টঙালি বান্ধিছে বিজেপি মিত্ৰজোঁটে এনে চৰ্চাত কংগ্ৰেছৰ দখলত থকা সামগুৰিত বিজেপিৰ প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা দীপ্লু ৰঞ্জন শৰ্মাৰ সংখ্যালঘু ভোটাৰৰ আধিপত্য থকা সমষ্টিটোত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মাক প্ৰাৰ্থিত্ব দি জয়ৰ সোৱাদ লোৱাৰ অংক বিজেপিৰ উল্লেখযোগ্য যে পূৰ্বৰ সামগুৰি সমষ্টি হিচাপে বিজেপি শেহতীয়া লোকসভা নিৰ্বাচনত প্ৰায় 4000 ভোটতহে পিছ পৰি আছিল আনহাতে বিহালীত উপনিৰ্বাচনক কেন্দ্ৰ কৰি তীব্ৰতৰ হৈ উঠিছে গেৰুৱা দলটোৰ আভ্যন্তৰীণ ৰাজনীতি সাংসদ ৰঞ্জিত দত্ত বনাম পল্লৱ লোচন দাস বিহালীত ৰঞ্জিত দত্তৰ উত্তৰাধিকাৰী কোন হ'ব তাক লৈ মুখ্যমন্ত্ৰীয়ে স্পষ্ট ভাষাৰে হস্তক্ষেপ নকৰো বুলি ঘোষণা কৰাৰ পিছতেই অধিক আকৰ্ষণীয় হৈ উঠিছে বিহালীৰ ৰাজনীতি প্ৰাৰ্থিত্বৰ দৌৰত আছে পল্লৱ লোচন দাস চৰ্চাত আছে জয়ন্ত বৰা এইজন জয়ন্ত বৰাই 2021ত ৰঞ্জিত দত্তৰ বিৰুদ্ধে নিৰ্দলীয় হৈ নিৰ্বাচন খেলি দ্বিতীয় স্থান দখল কৰিছিল বিহালীত চৰ্চাত আছে বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটুৱাৰৰ নাম আনহাতে ধলাইত পৰিমল শুক্লবৈদ্যৰ উত্তৰাধিকাৰী কোন হ'ব তাক লৈ সমষ্টিটোত চলিছে বিশেষ চৰ্চা সমষ্টিটোত প্ৰাৰ্থিত্বৰ দৌৰত আছে স্থানীয় নেতা নিহাৰ ৰঞ্জন দাস তালিকাত আছে আন এজন স্থানীয় নেতা অমিয় কান্তি দাসৰ নামো এইসকলৰ চৰ্চাৰ মাজতে অৱশ্যে পৰিমল শুক্লবৈদ্যৰ ইচ্ছা ধলাইৰ উত্তৰাধিকাৰী হওক পুত্ৰ উৎপল শুক্লবৈদ্য এনেবোৰ বিষয়ক লৈ ৰাজ্যিক নিৰ্বাচন সমিতিয়ে বিশেষ বৈঠকৰ আহ্বান জনাইছে সোমবাৰে আনহাতে চিডলিত ইউপিপিএলৰ প্ৰাৰ্থী হ'ব প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম বঙাইগাঁৱত ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময় চৌধুৰী অগপৰ প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা অগপৰ বঙাইগাঁও জিলাৰ সাধাৰণ সম্পাদক শৈলেন চৰকাৰো প্ৰাৰ্থিত্ব প্ৰত্যাশী অৱশ্যে অগপৰ সভাপতি অতুল বৰাই এই পৰ্যন্ত কোনো সিদ্ধান্ত লোৱা নাই বুলি মন্তব্য কৰিছে প্ৰাৰ্থী এতিয়ালৈকে ঠিক হোৱা নাই প্ৰাৰ্থী সম্পৰ্কত আমি আলোচনা কৰিম তাত এখন কমিটিও স্থানীয়ভাৱে কৰি লৈছে ভূপেন্দ্ৰই চেয়াৰমেন কৰি পেলাই প্ৰাৰ্থী সম্পৰ্কত কোনো বিৰোধ নহয় উল্লেখযোগ্য যে শাসকীয় বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনক লৈ আৰম্ভ কৰিছে পৰিকল্পনা সোমবাৰৰ বৈঠকতো পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত হ'ব বিশেষ আলোচনা
কেমেৰা পাৰ্চন নিতুল কৃষ্ণ আৰু ৰাতুল আহমেদৰ সৈতে লক্ষ্যজিৎ বৰুৱা আৰু লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV।